संगरतगिरिभं शारिषन्नावकांक्षं रत्नाकल्पकुजलाङ्घं परशुमिगवरा भीतिभस्तं प्रसानं परमाशिमन्तस्फुटममरगणै व्याघ्रभीतिवशानं विषैरं विषवन्दं निक्षिलभयहरं पञ्चभक्तं विनेत्रं। हे प्रभु, ये সমূহ ভক্তপান ৰাইজৰ হৈ আপোনাৰ দুখন স্থানত এই ভেটপদীত আগবঢ়োৱা হৈছে। এই প্ৰদীপৰ দ্বাৰাই আপুনি ভক্তসকললৈ আশীষ প্ৰদান কৰক। সেই আশীষৰ দ্বাৰাই ভক্তসকলে যি সংকল্প লৈ আপোনাৰ দুখন চৰণলৈ আহিছে তেখেতসকলৰ মনৰ সংকল্প সিদ্ধি কৰক, সৰ্বতোপ্ৰকাৰ মংগলময় কৰক। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহ স্থানত যি বাধা আছে সেই বাধাৰ বিমুক্তি কৰি সৎপাত্ৰ পাত্ৰীলৈ ভ্ৰমণ কৰক আৰু সন্তান প্ৰাপ্তিসকলৰ প্ৰতি প্ৰভুৱে আশীষ কৰক। সেই আশীষৰ দ্বাৰাই তেওঁলোকৰ সন্তান প্ৰাপ্ত হওক। ভূমি বিবাদ নিষ্পন্ন কৰক, গৃহকণ্ডল নিষ্পন্ন কৰক। কৰ্মস্থানত যদি কিবাখিনি বাধা আছে সেই বাধাৰ পৰা বিমুক্তি কৰি কৰ্মত পদোন্নতি কৰক। বিদ্যাৰ্থীসকলৰ প্ৰতি আশীষ কৰক, তেওঁলোকৰ বিদ্যাস্থানত যি বাধা আছে সেই বাধাৰ পৰা বিমুক্তি কৰি সজ বিজ্ঞান হওক। বাকৰোধ আদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক। নেত্ৰপীড়া, উদৰ বেদনা বা বিষাদী ৰোগৰ পৰা পৰিত্ৰাণ কৰক। ব্যৱসায় আদি স্থানত ধনে ধান্যে লক্ষ্মী বৃদ্ধি কৰি সৰ্বতোপ্ৰকাৰ মংগলময় কৰক। হে প্ৰভু, যিসকল চিকিৎসাধীন হৈ আছে তেখেতসকলৰ প্ৰতিও প্ৰভুৱে আশীষ কৰক। সেই আশীষৰ দ্বাৰাই তেখেতসকলৰ সুস্থ হৈ সৰ্বতোপ্ৰকাৰ মংগলময় কৰক। অহৰিষ্ঠ আদি লোকৰ পৰা পৰিত্ৰাণ কৰি যি যি স্থানতেই আছে সেই স্থানতে উন্নতি কৰি সৰ্বতোপ্ৰকাৰ মংগলময় কৰি ভগৱন্তৰ গুণ মহাত্মা প্ৰকাশ কৰি কৃপা কৰক। হৰ হৰ মহাদেৱ।